হে বন্ধু দেখিলেনে ৰাজস্থান ৰয়েলে ধুই দিলে ছানৰাইজাৰ হায়দৰাবাদক ধুবই কাৰণ যুৱ শক্তিৰে গঠিত টিমটো ৰাইট ফ্ৰম দ্য কেপ্টেইন অপেনিং পাৰ্টনাৰশ্বিপৰ সূৰ্যবংশী আৰু জয়সৱাল এই সকলো মিলি ৰাজস্থানে খেল দেখুৱাই দিছে আৰু ৰাজস্থান মোৰ বুদ্ধেৰে নহয় মোৰ যুক্তিৰে এইবাৰ চেম্পিয়ন অফ IPL 2026 বৰ বেছি কৈছোঁ বুলি ভাবিছে নেকি বাৰু বেছি কোৱা নাই কাৰণ যুৱ শক্তি আৰু 15 বছৰীয়া ল'ৰাটো চাওক 15 বছৰীয়া ল'ৰাটোৰ মানসিক দৃঢ়তা কিমান কোনে বল দিছে সেইটো বেলেগ কথা কিন্তু 29 বলত 97 ৰান মৰাটোৱে কি বুজায় বৈভৱ সূৰ্যবংশী কেতিয়াবা ফেল হলেও সেদিনা জাফৰ আৰ্চাৰেও তৰোৱাল তুলি ল'লে হাতত আৰু ৰিয়ান পৰাগৰ কেপ্টেইনশ্বিপক সকলোৱে সুযোগ পালেই সমালোচনা কৰে অসমীয়া কেঁকুৰাটো বাদেই সৰ্বভাৰতীয় পৰ্যায়ৰ ষ্টাৰ প্লেয়াৰ এক্স ক্ৰিকেটাৰ কমেণ্টেটৰ সকলোৱে ৰিয়ানক কামুৰি আছে ৰিয়ান কিমান ডাঙৰ ল'ৰানো 24 years old মাত্ৰ 17 বছৰতে ৰিয়ানে IPL ডেবিউট কৰিছিলে তাৰ পিছত আগবাঢ়ি গৈ আছে ল'ৰাটো বছৰীয়া ল'ৰাটোৱে IPLৰ অন্যান্য ষ্টাৰ লাইনাৰ কেপ্টেইনবিলাকতকৈ ওপৰলৈ উঠি গৈ আছে আৰু এটা কথা মন কৰিছেনে বন্ধু কালি ৰিয়ানৰ ইনিংছটো বা আনদিনৰ ৰিয়ানৰ ইনিংছটো যেতিয়া দৰ্শনীয় এটা 6 বা 4 মাৰে কমেণ্টেটৰবিলাক একদম so নৰ্মেল কোনো এটা হাইপ দিয়া বা ইমোশ্যনেল এটা কমেণ্ট পাছ নকৰে কিন্তু যেন একোৱেই হোৱা নাই তেনেকৈ কৰি থাকে আৰু যিয়ে নকৰক আগুৱাইতো গৈছে আৰু আমাৰ কেঁকুৰা অসমীয়াসকল আপোনালোকেওতো অলপ ভাবিব লাগে যে অসমক চিনিয়ে নাপায় এনেই কোনে চিনি পায় ক'ৰবাত গ'লে আসাম কাহা পে নেপাল মে বাংলাদেশ মে বুলি কয় অসমক চিনাকি কৰাই দিছে আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেশ্যনেল IPL খেলত ৰিয়ান পৰাগ এই ল'ৰাটোৱে তাৰ কাৰণেতো আমি অলপ হাইপ কৰিব লাগে নো ডাউট ৰাজস্থান ৰয়েলৰ হৈ খেলে নামটো যিয়ে নহওক ৰাজস্থান ৰয়েল বুলি ক'লে যে ৰাজস্থানৰ হৈ গৈছে এনেকুৱাটো নহয় IPLৰ ভেৰি কনচেপ্টে হ'ল ইণ্টাৰনেশ্যনেল আৰু নেশ্যনেল ভাৰতৰ যিকোনো ৰাজ্যৰ খেলুৱৈ লৈয়ে গঠিত হৈছে এই ফ্ৰেঞ্চাইজি দলবিলাক তাৰ মাজত ৰিয়ানে যি ধুনীয়া কেপ্টেইনশ্বিপ কৰি আছে আৰু সুযোগ পালেই আক্ৰমণাত্মক বেটিঙৰ পৰিচয় দিছে তাকতো আমি ডিনাই কৰিব নোৱাৰোঁ হোপ ফৰ দ্য বেষ্ট ফ্ৰেণ্ড ৰয়েলক ৰাজস্থান ৰয়েলে IPL ট্ৰফি হাতত লোৱাৰ দিনালৈকে আপোনাক শুভেচ্ছা জনালোঁ আৰু হাইপ কৰি যাবলৈ আহ্বান জনালোঁ বাই